গুৰুত্বপূৰ্ণ খবৰ কিয়নো দেশত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা আৰু এই ঘটনা সংঘটিত হৈছিল কেৰালাত আৰু কেৰালাৰ ৱায়নাডত এই ঘটনা সংঘটিত হোৱাৰ পাছতে ইয়াৰ নতুন আপডেট আহিছে যে মৃতকৰ সংখ্যা বৰ্তমান 54 গৰাকীলৈ বৃদ্ধি পাইছে। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ কেৰালাত ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। 54 জনলৈ বৃদ্ধি হ'ল ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা। বৃদ্ধি পাইছে। ভূমিস্খলনত আহত হৈছে 70 জনৰো অধিক লোক আহত হৈছে। 250 জনৰো অধিক লোক উদ্ধাৰ প্ৰশাসনৰ 250 জনৰো অধিক লোকক উদ্ধাৰ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। বৰ্তমানো আবদ্ধ হৈ আছে শ লোক বৰ্তমানো আবদ্ধ হৈ আছে। কেৰালাৰ মেপাদ্দিৰ সমীপৰ পাহাৰীয়া অঞ্চলত সংঘটিত হৈছিল এই ঘটনা। মুণ্ডাকাই আৰু চৰলমালাত প্ৰভাৱ পেলাইছে ভূমিস্খলনে। অব্যাহত আছে 250 জনীয়া দলৰ উদ্ধাৰ অভিযান। পুৱাৰে পৰা 250 জনীয়া দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বিভিন্ন সমস্যাৰ বাবে উদ্ধাৰ অভিযানত সৃষ্টি হৈছে ব্যাপক বাধাৰ সৃষ্টি হৈছে। কেৰালাত ভূমিস্খলনৰ ভয়ংকৰ পৰিস্থিতি। মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। 54 গৰাকীলৈ বৃদ্ধি পাইছে ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা। আৰু এই মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ইফালে যদি চোৱা যায় তেন্তে কংগ্ৰেছৰ বৰ্তমানৰ সাংসদ ৰাহুল গান্ধীয়ে সদ্য বিদায়ী যি সমষ্টি আছিল এই সমষ্টি কেৰালাৰ ৱায়নাড সমষ্টি আৰু ৱায়নাড সমষ্টিতে ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া শোকত ভাগি পৰিছে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। কিয়নো সদ্য সমাপ্ত লোকসভাৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰিছিল, লগতে উত্তৰ প্ৰদেশৰ পৰা জয়লাভ কৰিছিল ৰাহুল গান্ধী আৰু উত্তৰ প্ৰদেশৰ সাংসদ হৈ থকাৰ সিদ্ধান্ত লৈ তেওঁ ৱায়নাড সমষ্টি ত্যাগ কৰিছিল। কিন্তু ৱায়নাড সমষ্টিত এনে বিপৰ্যয়ৰ খবৰ লাভ কৰাৰ পাছতে এতিয়া শোকত ভাঙি পৰিছে ৰাহুল গান্ধী। আৰু ৰাহুল গান্ধীয়ে ইতিমধ্যে মৃতকৰ সদগতি কামনা কৰাৰ লগতে অহৰহ তেওঁ অব্যাহত ৰাখিছে যোগাযোগৰ চেষ্টা। ৱায়নাডৰ জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰাৰ লগতে কেৰালাৰ মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ ৰক্ষা কৰিছে ৰাহুল গান্ধীয়ে। কিয়নো আজি পুৱাৰ ভাগত পুৱতি নিশা সংঘটিত হৈছিল ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। বৰ্তমানে শ লোক আবদ্ধ হৈ আছে কেৰালাৰ এই ভূমিস্খলনৰ ঘটনা। আৰু এই মুহূৰ্তত জনাইছোঁ ডাঙৰ খবৰটো বিগ আপডেট। আজিৰ দিনটোৰ এই সময়ৰ সকলোতকৈ ডাঙৰ খবৰ যে কেৰালাত মৃতকৰ সংখ্যা 54 গৰাকীলৈ বৃদ্ধি পাইছে। ভয়ংকৰ ভূমিস্খলনৰ 54 গৰাকী লোকৰ মৃত্যু হৈছে বৰ্তমান সময়লৈকে। 70 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। 250 জনৰো অধিক লোকক বৰ্তমান সময়ত উদ্ধাৰ কৰা হৈছে। কিন্তু শ লোক এতিয়াও আবদ্ধ হৈ আছে ভূমিস্খলনৰ মাজত। ইতিমধ্যে জানিব পৰা তথ্য অনুসৰি 54 গৰাকীৰ মৃত্যু হোৱাৰ লগতে 250 জনীয়া দলে ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও প্ৰতিকূল বতৰৰ লগতে বিভিন্ন ধৰণৰ কাৰিকৰী সমস্যাৰ বাবে বৰ্তমান সময়লৈকে পূৰ্ণ গতিত চলাব পৰা নাই উদ্ধাৰ কাৰ্য। আৰু এই ঘটনা সংঘটিত হৈছে কেৰালাৰ ৱায়নাড সমষ্টিত। ইতিমধ্যে ৰাহুল গান্ধীয়ে তেওঁ টুইট কৰি এই ঘটনাৰ সম্পৰ্কত তেওঁ শোক প্ৰকাশ কৰাৰ লগতে যিটো বিষয় আছে বিষয় সম্পৰ্কত ৱায়নাডৰ জিলা উপায়ুক্তৰ লগত কথা পাতিছে। অন্যহাতে কেৰালাৰ মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ স্থাপন কৰিছে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে। আৰু এই সম্পৰ্কত এটা মন্তব্য আছে, আপোনালোকক মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। Very shocking incident because number of people were killed. 11 people were killed is a first report, but number of people may kill, and also hundreds of people are different area because they could not go to the main place because the bridge is collapsed. Still the water is flowing, so situation is very deteriorated. The unimaginable situation is there in the after landslide. So a picture is very shocking. Picture is coming out. So one village totally isolated and washed out. So the government of Kerala has started the early measures, and rescue operation already started. Government of India and Air Force and also NDRF team, everybody is reaching there. Even the
ministers, political leaders, everybody is there, and the people's representatives also started the rescue operation in war footing level. So very, very sad incidents which has happened in Wayanad. It is feared that more than 20 people died till now, and the death toll is likely to increase. It is an insane day for all of us, because an area is completely marooned from the rest of the district. These rescue operations are also becoming increasingly difficult. So a minister's team consisting of 5 ministers are on their way to Wayanad, and we are trying to coordinate with all other forces, RPF, airlifting team. So a coordinated joint effort is there to rescue these people, and it never happened. In 2019 also there was this kind of earthquake and related issues, but this year it is unprecedented, no comparison at all with the last one. Wayanad and this particularly this area are ecologically fragile areas, and Kerala as a whole become ecologically very sensitive place. And I don't know what is going to happen, but the government is in its mission to save people. All political parties, leaders are there only. We are also in touch with them. ഇതാണ് നമ്മളെ മുണ്ടക്കായ് ഇപ്പോൾ പൊട്ടിയിട്ടുള്ള അവസ്ഥ. ഇതാണിതാ നമ്മളെ ചൂരൽമലയിൽ മുണ്ടക്കായിൽ വന്നിട്ടിരിക്കുന്ന പാലാണ്. പാലത്തിന്റെ അവസ്ഥ ഇത്